has been pursued and finally all condition is withdrawn. তেওঁক 5 বছৰ বা 62 বছৰলৈকে তেওঁক 10 বছৰৰ এটা টেনিউৰ দিয়া গ'ল। এনেকুৱা নহয় যে এই সময়ছোৱাৰ ভিতৰত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া আজি যি পেপাৰ ক্লিপ দেখুৱাইছে এনেকুৱা পেপাৰ ক্লিপ ওলোৱা নাছিল। হাজাৰ হাজাৰ পেপাৰ ক্লিপ ওলাইছিল। কংগ্ৰেছ দলেতো প্ৰয়োজনে অনুভৱ কৰা নাছিলে পেপাৰ ক্লিপ চোৱা। আজি মোক দেখুওৱা হৈছে পেপাৰ ক্লিপ। যদি পেপাৰ ক্লিপ চালোহেঁতেন তেতিয়া ৰাকেশ পালৰটো নিযুক্তিয়ে নহলহেঁতেন। আজি এই ধৰণে অসমৰ লোকসেৱা আয়োগৰ ক্ষেত্ৰত it is a repeated crime by the Congress government. First crime was committed during a period of another chief minister. Second crime has been committed during the tenure of another chief minister. Not one. Two chief minister has compromised with the integrity of Assam Public Service Commission. This is the history of Congress Party. তাৰ পিছত সময়ত তেখেত নিযুক্তি হল। নিযুক্তি হোৱাৰ পিছত যেতিয়া আগলৈকে যদি আমি আগবাঢ়ি যাওঁ বিপ্লৱ শৰ্মা কমিটিয়ে লিখিছে যে মুখ্যমন্ত্ৰীৰ সন্তানৰ বিবাহত তেওঁক 3 লাখ টকা মূল্যৰ গহনা যোগান ধৰা হয়। আমি ইনকাম টেক্সলৈকে লিখিছো যে whether that has been reflected in his statement or not. কিন্তু আটাইতকৈ ইম্পৰ্টেণ্ট কথা যে আজিলৈকে এই বিপ্লৱ শৰ্মা কমিটিৰ তদন্ত ওলোৱাৰ আজিলৈকে 20 দিন হৈ গ'ল। মাননীয় সংসদগৰাকীয়ে এতিয়ালৈকে টুইটাৰ ফেচবুকত লিখা নাই যে ঘটনাটো অসত্য। অখিল গগৈ ডাঙৰীয়াই তেওঁক ডিফেণ্ড কৰাৰ বাবে চেষ্টা কৰিছে কিন্তু তেওঁ নিজে তাৰমানে সিস্টেমটোৰ প্ৰতি কিমান অৱজ্ঞা যে কোন বিপ্লৱ শৰ্মা কি লোকসেৱা আয়োগ আমাৰ ওপৰত যদি লিখিছে আমি তাৰ উত্তৰ দিবলৈ বাধ্য নহয়। যেনেকে অসমৰ এটা বিশেষ পৰিয়াল ভাৰতৰ এটা বিশেষ পৰিয়ালে যেনেকে ভাবে যে I am above the law, আজি আন এজনে ভাবি লৈছে যে we are above the law. অখিল গগৈ ডাঙৰীয়াৰ ক্ষেত্ৰত লিখিছে এইটোতো কৈছে সোণৰ চেইন আঙুঠি ব্ৰেচলেট কিমান হ'ব পাৰে তো আনলিমিটেড এমাউণ্ট। আজিলৈকে অসমত কিবা এটা কথা ওলালে আমাৰ বিষয়ে যদি কিবা এটা উঠায় চুঙাবিলাক খেদি ফুৰে আপোনাৰ ওপৰত এইটো উঠিছে উত্তৰ দিয়ক। কিন্তু ৰাজপুত্ৰ হোৱাৰ কাৰণে আজিলৈকে এটা সামান্য সোশ্যাল মিডিয়া স্টেটমেন্ট দিয়া নাই যে এই এলিগেশনটো ৰং। আমাক একো নালাগে, আমি কাকো বিশ্বাস নকৰো। এজন ব্যক্তিৰ ওপৰত উঠা অভিযোগ এটা এতিয়াও মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ভাষণ দিলে। তেওঁ ভাষণত এবাৰো নকলে যে সংসদ গৰাকীৰ ওপৰত উঠা অভিযোগটো মিছা বা মুখ সদনক জনাব দিছে এইটো মিছা বুলি। আপুনিতো নিজে ক'ব নোৱাৰে। মই নকওঁ, কিন্তু মই কৈছো 8B সেকশন মতে মাতি আনি ভেৰিফাই কৰিব পৰা গ'ল। ভেৰিফাই কৰা নাই কিয়? কৰিম মই এতিয়া ক'ত এৰি দিম। আপুনিয়ে কৈছে দিস মে বি এগেইন ৰেকৰ্ডেড। আচ্ছা, এতিয়া ঘটনাটো হৈছে যে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই আজি সদনত এই বিষয়টোত পাৰ্টিচিপেট কৰিব। কালিয়ে মই টিভিত কৈ দিছো, ফেচবুকত কৈ দিছো যে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন হ'ব। অধ্যক্ষ মহোদয়ে এই গোটেই সাৰ্কুলাৰখন যে আজি এই বিষয়টো আহিব যোৱা কালিয়ে নটিফাই কৰিছে। এটলিষ্ট সদনত ৰেকৰ্ড হওক যে মোৰ বিয়াত মই তেনেকুৱা কোনো উপহাৰ লোৱা নাছিলো। এজন কংগ্ৰেছৰ সদস্যক তেখেতে অধিকৃত কৰিব পাৰিলেহেঁতেন যে আপুনি হাউচত ডিবেটটোত ক'ব যে মোৰ ওপৰত হোৱা অভিযোগটো মিছা আৰু এইটো মই প্ৰত্যাখ্যান কৰিছো। আজি 20 দিন হৈ গ'ল। অখিল গগৈ ডাঙৰীয়াক চাব, হি ইজ মোৰ লয়েল দেন দা কংগ্ৰেছ পাৰ্টি। লগে লগে প্ৰেছ কনফাৰেন্স কৰিলে যে নাই 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 বিয়াত দিলেতো কোনে জানে, বিয়াততো আৰু যোনে তোনে জি টিক দি গুচি যায়।
কালি মোৰ ল'ৰাৰ বিয়া হোৱা নাই, মোৰ ল'ৰাৰ বিয়াত যদি আদানী আম্বানী আহি 100 কোটি টকা দি থৈ যায়, অখিল গগৈ ডাঙৰীয়াই তেনেকুৱা ষ্টেটমেণ্ট দিব নেকি যে নহয় এইটোতো নন্দিলৰ গাত দোষ নাই বেচেৰা, তাকতো দি থৈ গৈছে? এইটো ৰেকৰ্ড হ'ব পাৰে নেকি? হিমন্ত বিশ্ব শৰ্মা আমিবিলাক সাধাৰণ মধ্যবিত্ত পৰিয়ালৰ পৰা ইয়ালৈকে অহাৰ কাৰণে আমাৰ ক্ষেত্ৰত আইন কানুন বেলেগ, হয়তো অখিল গগৈ ডাঙৰীয়াৰ কাৰণে আইন কানুন বেলেগ। তেখেতৰ 3 লাখ টকাত লোৱাটোৰ ওপৰত আমি চবেই তেখেতৰ টিটকাৰি মাৰি আছো, কাৰণ হি হেজ ৰিজন ফ্ৰম এ স্মল ফেমিলি। কিন্তু ৰজাৰ ঘৰততো ক'ব আমি কোনেও সাহস কৰা নাই। আৰু অখিল গগৈ ডাঙৰীয়াই নিজক যিমান ডিফেণ্ড কৰিছে তাতকৈ ৰজাক বেছি ডিফেণ্ড কৰিছে। মই পইচা লোৱা বুলি ক'তো নাই দেই। নাই নাই, কমল মেধি আপোনাৰ বিহাফত লৈছে। কমল মেধি আপোনালোকৰ পাৰ্টিৰ মানুহ, আপুনি আমাক দিছে, কেনেকে দিছে আপুনি ইমান ভাল যদি খেদালে বুলি কৈ দিয়ক। মই আকৌ কৈছো আপোনাকতো মই পাৰ্টিৰ পৰা খেদাই দিয়ক। আপোনালোকৰ পাৰ্টিৰ পৰা খেদাই দিয়ক, ভাল পাৰ্টি। প্লিজ ৰিপ্লাইটো হ'ব লাগিব। মাননীয় অধ্যক্ষ মহোদয়, কমল মেধি ডাঙৰীয়াক আমি কেইদিনমান ৰাখিছো, কিন্তু আপোনাৰ লগত আপুনি মাজে মাজে উলিয়াই দিয়ে, আকৌ আপুনি লৈ লয়। গতিকে আপোনাৰ হিষ্ট্ৰী এবাৰো নহয়, গতিকে এতিয়া আপুনি আমাৰ তাত থৈছে নে কি কৰিছে এইটো পিছতহে গম পাম। গতিকে এইটো বাৰু বাদ দিয়ক, এইটো কথা আমি পিছত আলোচনা। মাননীয় নাই, কথাটো কৈছো, কমল মেধি ডাঙৰীয়া এতিয়া অখিল গগৈৰ লগত হি হেজ এ ভেৰি হট এণ্ড কোল্ড ৰিলেশ্যনশ্বিপ। মাজে মাজে বেয়া হয়, আকৌ ঘূৰি আহে, কাৰণ দুইজনৰ কি আছে নাজানো। কিন্তু মই কমেণ্ট দিব খোজা নাই, কাৰণ সাধাৰণ ঘৰৰ মানুহৰ এনেকুৱা হলে ধৰাটো আমাৰ প্ৰৱণতা। কিন্তু অখিল গগৈ ডাঙৰীয়াই তেওঁক APSCৰ চেয়াৰমেন দিব নোৱাৰে, কমল মেধিয়েও দিব নোৱাৰে। APSCৰ চেয়াৰমেন কোনে দিলে, ৰুলত ভাঙি কোনে দিলে, আৰু তেওঁৰ ল'ৰাৰ বিষয়ে যেতিয়া এলিগেশ্যন আহে, সাধাৰণ মানুহৰ মনত ডেফিনেটলি প্ৰশ্ন উঠিব যে হয়, আজি অখিল গগৈ ডাঙৰীয়া মোক কোনোবাই কিবা দিব, আপোনাক কোনোবাই কিবা দিব, ভয়ত দিব যে ঠিক আছে আমাৰ কথা যাতে বেছিকৈ কৈ নুফুৰ। কিয় আমিতো তেওঁক এপইণ্টমেণ্ট দিব নোৱাৰো, আমিতো তেওঁক 10 বছৰৰ কাৰণে APSCত দিব নোৱাৰো। কিন্তু যিজনে 10 বছৰৰ কাৰণে দিব পাৰে, তেওঁৰ ঘৰৰ বিয়াত যদি সোণৰ অলংকাৰ দিয়ে, ইট ইজ এ প্ৰাইমা ফেচি কেছ অফ কৰাপশ্যন, আনলেছ ইট ইজ ডিনাইড। আজিলৈকে এই মুহূৰ্তলৈকে কংগ্ৰেছ দলৰ সংসদ গৌৰৱ গগৈ ডাঙৰীয়াই আজিলৈকে ডিনাই কৰা নাই। যদি ডিনাই কৰা নাই, তাৰমানে ইট কেন বি একচেপ্টেড, আমি গ্ৰহণ কৰিব পাৰো হি হেজ টেকেন ডেট মানি ইন হিজ মেৰেজ। আৰু অখিল গগৈ ডাঙৰীয়াই এটা ভাল কথা কৈছে যে বিয়াত দিলেতো গম নাপায়। কংগ্ৰেছ দলৰ এজন স্পোক্সমেন বেদব্ৰত বৰাইও কৈছে যে বিয়াত দিলে তেওঁ কেনেকে গম পায়। তাৰমানে আজিৰ পৰা যদি আপোনালোকে কৰাপশ্যন কৰিব খুজিছে, কাৰোবাৰ ঘৰৰ বিয়া এখন পাতি ল'ব। কংগ্ৰেছ পাৰ্টি হেজ এ ৰুল যে ক'ত কৰাপশ্যন কৰিব পাৰি, তেওঁলোকে এইটোও জানে। এণ্ড দিছ বেদব্ৰত বৰা, মই যাৰ নাম কৈছো, হি ইজ দ্য অফিচিয়েল স্পোক্স পাৰ্চন অফ দ্য পাৰ্টি চিফ না, কৈছে বিয়াত উপহাৰ লোৱাটো ভুল নহয়।